মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত হৈ যোৱা হাফ ইয়াৰলি এক্সাম মেথছৰ তোমালোকৰ MCQ খিনিৰ মই আজ দি দিছো তোমালোকে সলিউশন ইয়াৰ পৰা মিলাই লবা তোমালোকে কিমান নম্বৰ পাইছা আৰু যিহেতু বেলেগ ডিষ্ট্ৰিক্টৰ পৰা চাই আছে তোমালোকৰ নিজৰ ডিষ্ট্ৰিক্টৰ যেতিয়া এক্সাম হ'ব তোমালোকে এইটো নম্বৰত পঠাই দিবা আৰু তোমালোকৰ যদি এক্সাম এতিয়া মেথছৰ হোৱা নাই তেনেহলে তোমালোকে এইটো চাই যাবা বহুত তোমালোকৰ উপকাৰ হ'ব আৰু গোৱালপাৰা ডিষ্ট্ৰিক্টৰ পৰা যিহেতু চাই আছা তোমালোক মোক ভিডিও শেষত জনাবা 45টা MCQৰ মাজত কিমানটা তোমালোকৰ শুদ্ধ হৈছে সো আপত মই মাৰ্কাৰেৰে আজ দি দিছো কিছুমানত মানে উলটৰ সাইডৰ পৰা তোমালোকৰ ডাবল মাৰ্কিং এনেকৈ আহি আছে মই আকৌ আজ দি দিছো ইয়াৰে 9 হয় তোমালোকৰ ইয়াৰে এই অপচনটো হ'ব ইয়াতে দুটা অপচন যেন শুদ্ধ লাগি আছে কিন্তু একচুয়ালি সি অপচনটোহে শুদ্ধ হ'ব নেক্সটত তোমালোকৰ ডি সব কোশ্চেন ইজি আছিল কমন আছিল তোমালোকৰ সি অপচন শুদ্ধ হ'ব তাৰ পিছত ডি তাৰ পিছত তোমালোকৰ 9 নম্বৰত এ শুদ্ধ হ'ব এটো তোমালোকৰ বি তোমালোকৰ 11 অৰ এ ইয়াৰে তোমালোকৰ ডি ইয়াৰে ডি শুদ্ধ হ'ব ইয়াৰে তোমালোকৰ ডি টো শুদ্ধ হ'ব ইয়াৰে তোমালোকৰ বি শুদ্ধ হ'ব ইয়াৰে তোমালোকৰ বি ইয়াৰে তোমালোকৰ সি শুদ্ধ হ'ব তোমালোকৰ 18 নম্বৰটো ডি শুদ্ধ ইয়াৰে সি শুদ্ধ ইয়াৰে ডি ইয়াৰে তোমালোকৰ সি ইয়াৰে তোমালোকৰ বি শুদ্ধ ইয়াৰে সি শুদ্ধ এটো তোমালোকৰ এ শুদ্ধ হ'ব এটো তোমালোকৰ এ শুদ্ধ ইয়াৰে তোমালোকৰ এসাৰেশন ৰিজনিংৰ কোশ্চেন দিছে বা উক্তি যুক্তি টাইপৰ কোশ্চেন দিছে এটো এ শুদ্ধ হ'ব এটো তোমালোকৰ এ ইয়াৰে ডি মই ডিটেইলছত যোৱা নাই জাস্ট তোমালোকৰ শুদ্ধ অপচনটো ক্লিক কৰি দিছো যদি তোমালোকৰ লাগে তোমালোকে কমেন্টত মোক জনাবা যদি ডিটেইলছ বুজাব লাগে যে কিয় এটো শুদ্ধ হল ঠিক আছে এনেকুৱা যদি লাগে মোক কমেন্টত জনাই দিবা মই কৰি দিম ঠিক আছে এটো সি ইয়াৰে এ ইয়াৰে ডি ইয়াৰে সি তোমালোকৰ 39 অৰ বি হ'ব 40 তোমালোকৰ এ শুদ্ধ হ'ব তোমালোকৰ 41 অৰ সি 42 অৰ তোমালোকৰ সি 43 ডি শুদ্ধ 44 অৰ এ শুদ্ধ 45 অৰ বি শুদ্ধ সো তোমালোকৰ ফ্যাক্টৰটো কমন কৰা নাই ঠিক আছে ফ্যাক্টৰ এটো কি কৰিবা তোমালোকে প্ৰথমতে x4 আৰু x ৰ পাৱাৰ 4 x ৰ পাৱাৰ 1 তোমালোকে x কমন লবা x³ - 1 সো তোমালোকৰ x³ - 1³ আমি লিখিব পাৰি এতিয়া a³ - b³ ফৰ্মুলা তেনেহলে কি হয় a - b হোল ইনটু কি হয় a স্কয়ার তার মানে x স্কয়ার প্লাস b স্কয়ার মানে 1 স্কয়ার প্লাস ab x into 1 মানে x হবে ঠিক আছে নেক্সট লাইনত তোমালোকে লিখি দিয়া x into x minus 1 কি হ'ব তাৰ পিছত c স্কয়ার 1 স্কয়ার মানে 1 প্লাস x ঠিক আছে এটো তোমালোকৰ হ'ব আৰু তোমালোকে ইয়াৰ পৰা বনাব লাগিব ইয়াৰ পৰা আৰু বনাব নোৱাৰা কাৰণ ইয়াৰ পৰা তুমি 1 plus 1 তোমালোকে 1 আহিব আৰু কৰিব নোৱাৰা এটোৱে ৰাখি দিবা ঠিক আছে এইখিনি কৰিলে তোমালোকে 2 নম্বৰ পাই যাবা ঠিক আছে বেলেগ ডিস্ট্ৰিক্টৰ পৰা তোমালোকে দীঘলীয়া প্ৰশ্নবোৰ চাই লোৱা যদি তোমালোকৰ লাগে মক পিডিএফ হিচাপে হোৱাটসএপ পঠাই দিবা নম্বৰটো মই প্ৰথমতে দি দিছো আৰু শেষতো মই দি দিম পিডিএফ কৰি দিবা নহলে কিন্তু মানে ভিডিও বনাওতে দিগদাৰ হৈ যাব তোমালোকে এইটো নম্বৰত মোক পিডিএফ কৰি তোমালোকৰ নিজৰ ডিস্ট্ৰিক্টৰ কোশ্চেন পঠাই দিবা আৰু ভিডিওটো তোমালোক যিহেতু গোৱালপাৰা ডিস্ট্ৰিক্টৰ পৰা চাই আছে তোমালোকে নিজৰ সমনীয়াক শ্বেয়াৰ কৰি দিবা